মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰ বাৰ স্বাগতম জনাইছো। আগৰ ভিডিঅ'ত বহুকেইজন বন্ধু বান্ধৱীয়ে কমেন্ট কৰিছিলে যে স্যাৰ আমাক প্ৰিভিয়াছ ইয়াৰৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে ইয়াৰেও মেথছ এণ্ড ৰিজনিঙৰ কুৱেশ্যনসমূহ সলভ কৰাই দিব লাগে। গতিকে মই 2022-23 চনৰ কুৱেশ্যন পেপাৰৰ পৰা কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছো। কুৱেশ্যনটি আছিল যদি আৰ্থক কিউ পি এম জেড এছ হিচাপে লিখা হয় তেন্তে হাৰ্টক কি হিচাপে লিখা হ'ব সুধিছে। If art is written as PQMZS, then heart will be written as অপশন এ আছিলে PRNZT, অপশন বি আছিলে OQMZT, অপশন সি আছিলে SQPMZ আৰু অপশন নম্বৰ ডি আছিলে RSPNZ। গতিকে আৰ্থক কি হিচাপত লিখা হৈছে আমি লিখোৱা আছোন ধুনীয়াকৈ চোৱা EARTH আৰ্ট হয়নে? আৰ্থক কি হিচাপত লিখা হৈছে ইটো কি হিচাপত লিখা হৈছে তলে তলে তোমালোকে লিখি যোৱা ইটো লিখা হৈছে কিউ হিচাপত এটো পি আৰক এম তাৰ পিছত টিক জেড হিচাপত লিখা হৈছে আৰু এইচক এছ হিচাপত লিখা হৈছে হয়নে চোৱাচোন এনেকুৱা ধৰণে লিখা হৈছে। গতিকে যে একে ধৰণে আমি এই যেটো আছে হাৰ্ট এই ওয়ার্ডটোক আমি কি হিচাপত লিখিম সুধিছে। গতিকে আমি শব্দটো ধুনীয়াকে লিখি লৈছো প্ৰথমতে এইচ ই এ আৰ টি ঠিক আছে। এতিয়া ইয়াতে এইচৰ তলত কি আছে চোৱাচোন ইয়াতে চোৱা এইচৰ তলত কি আছে এছ আছে। গতিকে ইয়াৰ তলত কি লিখিম আমি এছ লিখিম ঠিক আছে। ইৰ তলত কি আছে চোৱাচোন ইৰ তলত কি আছে কিউ আছে গতিকে কিউ লিখিলো আমি চোৱা ইৰ তলত কিউ আছে কিউ লিখিলো। এৰ তলত কি আছে পি লিখিলো আমি এৰ তলত পি আছে কাৰণে পি লিখিলো। আৰৰ তলত কি আছে আৰৰ তলত এম আছে গতিকে আমি কি লিখিম এম লিখিম। একে ধৰণে টিৰ তলত কি আছে টিৰ তলত আছে জেড ঠিক আছে টিৰ তলত জেড আছে। গতিকে আমি এটা কি চাব লাগিব এস কিউ পি এম জেড কোড আছে অপশনবোৰৰ ভিতৰত। অপশনবোৰৰ ভিতৰত তোমালোকে চোৱাচোন অপশনবোৰৰ ভিতৰত আছে এস কিউ পি এম জেড আছে হয়নে? এইটো অপশন নম্বৰ সি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এনেকুৱা ধৰণে তোমালোকে উত্তৰসমূহ উলিয়াবলৈ লাগিব। আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পাইছা। কমেন্ট সেকশনত তোমালোকে জনাবলৈ নাপাহৰিবা এইটো চাই বুজি পালানে নাই ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা আজি যদি দেওবাৰ হয় 29তম দিনত কি বাৰ হ'ব অৰ্থাৎ 29 দিন পিছত কি বাৰ হ'ব সুধিছে। If today is Sunday, then what day will be on the 29th day? অপশন চোৱা এটা আছিলে সানডে বিত আছিলে মানডে সিত আছিলে টিউজডে এন্ড অপশন নম্বৰ ডিত আছিলে ওয়েডনেসডে। ইয়াৰে উত্তৰটো তোমালোকে এনে ধৰণে উলিয়াবলৈ পাৰিবা। চোৱা একেবাৰে ইজি হয় তোমালোকে অলপমান মনোযোগ দি চালে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ উত্তৰ অতি সহজতে উলিয়াবলৈ পাৰিবা। আৰু ডিএলএডৰ প্ৰি এণ্ট্ৰি টেষ্ট এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰতি বছৰে আহি থাকে। গতিকে আজি কি বুলি কৈছে সানডে বুলি কৈছে গতিকে আমি লিখি ললো আজি সানডে ঠিক আছে। এতিয়া নেক্সট 29 দিন পিছত কি হ'ব সুধিছে। আমি জানো যে ওয়ান উইক অৰ্থাৎ এক সপ্তাহত কিমান দিন ওয়ান উইকত কিমান দিন ওয়ান উইকত কিমান দিন 7 হয়নে 7 ডেজত ওয়ান উইক হয়। গতিকে এক সপ্তাহত কিমান দিন 7 দিন। গতিকে 29 দিনত কিমান সপ্তাহ হ'ব 29 দিনত হ'ব 4 সপ্তাহ হয়নে নহয় 4 সপ্তাহ হ'ব আৰু কি হ'ব এক দিন হ'ব ঠিক আছে 4 সপ্তাহ এক দিন। গতিকে চোৱা আজি যদি ৰবিবাৰ হয় এক সপ্তাহ পিছত কি হ'ব আকৌ ৰবিবাৰ হ'ব 7 দিন পিছত আকৌ ৰবিবাৰ হ'ব। গতিকে ঠিক একে ধৰণে 4 সপ্তাহ পিছত কি হ'ব আকৌ ৰবিবাৰে হ'ব অৰ্থাৎ সানডে হ'ব ঠিক আছে। গতিকে আৰু এটা দিন ৰৈ যাব সানডেৰ পিছত কি হ'ব মানডে ঠিক আছে। গতিকে অপশন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। কি হ'ব ইয়াৰে মানডে হ'ব ইয়াৰে কাৰেক্ট আনসাৰ। আশা কৰিছো তোমালোকে বুজি পালা। আজি যেহেতু সানডে বুলি কৈছে আজি যদি দেওবাৰ হয় 29 দিনৰ পিছত কি বাৰ হ'ব সুধিছে। আমি 29 দিনক আমি ভগাই ললো 29 দিনত কি হয় 4 সপ্তাহ হয় কাৰণ এক সপ্তাহত 7 দিন গতিকে 7 4 গুণ 28 দিন আৰু এদিন এটা ৰৈ যায়। গতিকে আজি যদি সানডে হয় এক সপ্তাহ পিছত কি হ'ব আকৌ সানডে হ'ব হয়নে। এতিয়া 4 সপ্তাহ পিছত চালে কি হ'ব সানডে হ'ব। ইয়াৰ লগত যদি আৰু এটা দিন আমি যোগ কৰি দিও সানডেৰ পিছত আমি কি পাও মানডে পাও। গতিকে অপশন বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পালা। যদি বুজি পাইছা তোমালোকে এটা কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিবা আৰু আমাৰ এপত জয়েন কৰি ল'বলৈ নাপাহৰিবা। এপত তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ নোটছ পিডিএফ সকলোবোৰ তোমালোকে তাত ডেইলি পাই থাকিবা। যিসকল বন্ধু বান্ধৱী এতিয়া এপটো ডাউনলোড কৰা নাই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। মৰমৰ বন্ধু বান্ধৱীসকল এতিয়া নেক্সট কুৱেশ্যনটি তোমালোকে চোৱা। কুৱেশ্যনটি আছিল নট শব্দটোৰ যিকোনো দুটা আখৰ ব্যৱহাৰ কৰি কিমানটা অৰ্থপূৰ্ণ ইংৰাজী শব্দ গঠন কৰিব পৰা যায়। How many meaningful English words can be formed by using any two letters of the word not? ঠিক এটা কুৱেশ্যন 2022-23 অহা ঠিক আছে তোমালোকে মনত ৰাখিবা। আৰু ইয়াৰে সমাধানটি আমি কেনেকৈ উলিয়াম চোৱাচোন।
আমি নট শব্দটো লিখি লওঁ ঠিক আছে NOT নট ইয়াতে আমাক কি কৈছে এই NOT ৰে যিকোনো দুটা আখৰ ব্যৱহাৰ কৰি কিমানটা অৰ্থপূৰ্ণ ইংৰাজী শব্দ গঠন কৰিব পৰা যায় আমাক সুধিছে তো ইয়াৰ পৰা আমি নো লিখিব পাৰো নো মানে নহয় হয়নে নো লিখিলো এটা শব্দ আৰু কি লিখিব পাৰো আমি অন লিখিব পাৰো ON অন হয়নে ON অন আৰু কি লিখিব পাৰো আমি TO2 হয়নে আৰু জানো কিবা আমি অৰ্থপূৰ্ণ শব্দ লিখিব পাৰিম মোৰ বোধেৰে নোৱাৰো গতিকে অপচন নম্বৰ 3 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ নট শব্দটোৰে যিকোনো দুটা ব্যৱহাৰ কৰি নট শব্দটোৰ যিকোনো দুটা আখৰ ব্যৱহাৰ কৰি তিনিটা অৰ্থপূৰ্ণ ইংৰাজী শব্দ গঠন কৰিব পৰা যায় গতিকে অপচন 3 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এটা নেক্সট কুৱেশ্যনটো চোৱাচোন কুৱেশ্যনটি আছিল 1 আছিল 8 27 তাৰ পিছত আছে কুৱেশ্যন মাৰ্ক তাৰ পিছত আছে 125 এই যেটো কুৱেশ্যন মাৰ্ক আছে ইয়াতে কি হ'ব আমাক সুধিছে অপচন এ আছিল 84 অপচন বি আছিল 77 অপচন সি আছিল 64 এন্ড অপচন নম্বৰ ডি দিয়া আছিল 85 এতিয়া আহা আমি ইয়াৰে সমাধানটো উলিয়াও ওটিকে সো আমি এটো ধুনিয়াকে লিখি লম কি দিয়া আছে ঠিক আছে ফার্স্ট লিখি লও 1 দিয়া আছে নেক্সট দিয়া আছে আমাক 8 নেক্সট দিয়া আছে আমাক 27 তাৰ পিছত দিয়া আছিল আমাক কুৱেশ্যন মাৰ্ক আৰু নেক্সট দিয়া আছিল আমাক 100 নেক্সট আমাক কিমান দিছে চোৱা 125 দিয়া আছে হয়নে এতিয়া এই সংখ্যা কেইটা মন কৰা যি কেইটা সংখ্যা ইয়াতে দিয়া আছে যেটো সিৰিজত দিয়া আছে কি সিৰিজত আছে তোমালোকে ভালদৰে মন কৰা গতিকে এটো কি সিৰিজত আছে কিউব সিৰিজত ঠিক আছে কিউব যেনে চোৱাচোন 1 কিউব অৰ্থাৎ 1 তিনিটা পূৰণ কৰাচোন কিমান পাম আমি 1 পাম 2 কিউব 2 তিনিটা তোমালোকে পূৰণ কৰাচোন 2 কিউব 2 পূৰণ 2 2 দুগুণ 4 4 দুগুণ 8 হয়নে 3 কিউব 3 3 গুণ 9 9 3 গুণ 27 তাৰ পিছত এইটো চোৱা এইটো আছে 125 হয়নে 5 কিউব মানে 5 5 5 গুণ 25 25 5 গুণ 125 গতিকে ইয়াত কি ৰৈ গল 1 2 3 হয়নে 1 কিউব 2 কিউব 3 কিউব আৰু ডেশ কিউব আৰু 5 কিউব 3 পিছত আমি কি পাও 3 আৰু 4 এর মাজত কি পাও আমি 4 কিউব পাও হয়নে যদি আমি 4 কিউব কৰো 4 কিউব এনে চোৱা 4 কিউব মানে কি 4 তিনিটা পূৰণ হৈ আছে হয়নে 4 পূৰণ 4 পূৰণ 4 4 কিউব মানে হৈছে এইটো ঠিক আছে এটা চোৱা 4 পূৰণ 4 4 4 গুণ কিমান 16 16 পূৰণ 4 16 4 গুণ কিমান হ'ব 64 গতিকে অপচন নম্বৰ সি আছিল 64 এই অপচনটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পালা এইখিনি আছিল আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণ ভিডিঅ' তোমালোকে আমাৰ এপত পাবা যিসকল বন্ধু বান্ধৱী এপটো ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা কুৱেশ্যন আছে ডাউট আছে কমেন্ট সেকশনত সুধিবলৈ নাপাহৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা